মৰিয়নিত বহু যুৱক যুৱতীয়ে সদ্য ঘোষিত ADRE পৰীক্ষাত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। উৎফুল্লিত অভিভাৱক তথা গাঁওবাসী। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিৰ প্ৰায়বিলাক যুৱক যুৱতীৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। নকছাৰী দেবেৰাপাৰ গাঁৱৰ দুগৰাকী যুৱতীয়ে এইবাৰ নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অভিভাৱক তথা গাঁওবাসী। প্ৰথমগৰাকী হৈছে দেবেৰাপাৰ গাঁৱৰ ইয়াকুব হুছেইন আৰু জায়েদা বেগমৰ কন্যা তাছমিনা হুছেইন। বহু কষ্টৰে MSc পাছ কৰি এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত 2 বছৰ ধৰি শিক্ষকতা কৰি আছিল আৰু তেওঁ এটা কোচিং চেণ্টাৰ খুলি তাৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। মোৰ নাম তাছমিনা হুছেইন, মই দেবেৰাপাৰ গাঁৱৰ নিবাসী। মই সদ্য ঘোষিত ADRE গ্ৰেড 3 চাকৰি পাইছোঁ। তাতে মই অত্যন্ত সুখী। আগতে মানে যেতিয়া আমি ধৰক গ্ৰেজুৱেশ্যন কৰি থকাৰ টাইমত এনেকুৱা এটা চাকৰি পৰিৱেশ দেখা নাছিলোঁ। তাৰপাছত লাহে লাহে যেতিয়া আমাৰ ৰেছপেক্টেড চিফ মিনিষ্টাৰ ছাৰে যোনটো আপোনাৰ ADRE ওলালে, আকৌ এতিয়া নতুনকৈ চাকৰিৰ ইমান মানে আমি এডভাৰটাইজমেণ্টবোৰ দেখা পালোঁ, নিজৰো মন গ'ল যে দি চাওঁ, পাব লাগে চাকৰি এটা, বহুতে অত্যন্ত জৰুৰী চৰকাৰী চাকৰি এটা। তাতে দিলোঁ। মই এইবাৰে ফাৰ্ষ্ট এপিয়াৰ কৰিছিলোঁ, ADRE কৰিছিলোঁ আৰু মই টেট কাম ৰিক্ৰুইটমেণ্টো দিছিলোঁ। তাতে মই ADRE গ্ৰেড 3টো পাইছোঁ আৰু মানে টেট কাম ৰিক্ৰুইটমেণ্টৰ গ্ৰেজুৱেট টিচাৰত চিলেক্ট হৈছোঁ। তাতে অত্যন্ত সুখী, মানে এনেকুৱা এটা হ'ব বুলি আশা এটা কৰিছিলোঁ, পাম কিবা এটা বুলি, কিন্তু পাই পেলাই মানে খুবেই সুখী হৈছোঁ। আৰু ইয়াৰ ক্ৰেডিট বুলি দিবলৈ হ'লে মা দেউতাকতো দিমেই। মা দেউতাই সৰুৰে পৰা বহুত কষ্ট কৰি পঢ়ুৱালে, নিজে যেনেকৈ পঢ়িব বিচাৰিলোঁ তেনেকৈয়ে পঢ়ুৱালে। লাষ্টত সেই মা দেউতাও খুব সুখী পাই পেলাই। সেইখিনিয়ে ক'ম আৰু থেংক ইউ ক'ব বিচাৰিছোঁ ছাৰক। মই বৰ্তমান আপোনাৰ BEd কৰাৰ পাছত মই নকছাৰী মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষকতা কৰি আছিলোঁ। মই আৰু লগতে এটা সৰু টিউচন চেণ্টাৰ এটা চলাই আছিলোঁ, আৰু সেইখিনিও মোক অত্যন্ত সহায় কৰিছে চাকৰি এক্সামকেইটা ক্লিয়াৰ কৰিবৰ কাৰণে। হয়, ছাৰে আহি ঘৰে ঘৰে দেখা কৰিছে, খুব ভাল পাইছোঁ সেইটো। মানে এইটো এটা ধৰক আজি মোৰ ষ্টুডেণ্টখিনিয়ে মোৰ মুখৰ আগতে মোক তেনেকৈ দেখিছে, আৰু তেহেঁতিও খুব মানে এটা কি পাইছে, মানে উৎসাহ এটা পাইছে যে তেহেঁতিও মানে ভালকে কৰি পেলাই তেনেকুৱা কিবা এটা পাছলৈ হ'ব পাৰিব বা চাকৰি এটা ল'ব পাৰিব। সেয়াই আৰু চৰকাৰকতো অশেষ ধন্যবাদ জনাইছোঁ। নাই, পইচা পাতিৰ একো খেলে নাই। আপুনিতো আমাৰ ঘৰখন এয়া দেখিছে যে মানে আগতে শুনিছিলোঁ চবৰে মুখতে যে পইচা দিলে চাকৰি হয়, কিন্তু আজি নিজে পৰীক্ষাটো দি পাইছোঁ যে পিয়ৰ মেৰিট বেচিছ এক্সাম যোনে ভালকৈ ক্লিয়াৰ কৰিব তেওঁলোকে চাকৰি পাব, আৰু যোন মানে পাৰফেক্টলি এলিজিবল হয় তেওঁলোকে চাকৰি এটা নোপোৱাকৈ মানে নাথাকে বৰ্তমান দিনত। সেয়াই মই থেংক ইউ ক'ব বিচাৰিছোঁ চৰকাৰক। থেংকছ টু চিফ মিনিষ্টাৰ ছাৰ অলছ', থেংক ইউ ভেৰি মাছ। আনগৰাকী একে গাঁৱৰে ৰয়েল আলীৰ কন্যা ইয়াছিন চুলতানা। তেওঁ এইবাৰ নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবাসী। দুয়োগৰাকীকে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে নিকা নিযুক্তিৰে নিবনুৱাসকলক নিযুক্তি দিয়াত অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। এওঁলোক দুয়োগৰাকীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঘৰত গৈ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়। লাগিছে নিকা পদ্ধতিৰে প্ৰচেছটো হৈছে, তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালোঁ। মোৰ নাম মিছ ইয়াছিন চুলতানা। মৰিয়নি সমষ্টিৰ অন্তৰ্গত যোৱাকালি প্ৰায় 10জনতকৈ অধিক প্ৰত্যেকৰ গৃহত গৈ পেলাই সম্বৰ্ধনা জনাবলৈ মোৰ সৌভাগ্য হৈছিল, আৰু আজি মই এতিয়ালৈকে প্ৰায় 15-16জনমান নিযুক্তিপ্ৰাপ্ত বা বাছনি হোৱা প্ৰাৰ্থীৰ ঘৰত গৈ গামোচাৰে তেওঁলোকক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আক্ৰমণে গামোচা পিন্ধাবলৈ মোৰ সৌভাগ্য হৈছিল। কোনো জাতি, কোনো জনগোষ্ঠী, কোনো ধৰ্মাৱলী বুলি নাই। ইয়াত হিন্দু, খ্ৰীষ্টান, মুছলমান প্ৰত্যেক জাতি জনগোষ্ঠীৰ দুখীয়া মেধাসম্পন্ন যোগ্য নিকা পদ্ধতিত চাকৰি লাভ কৰাৰ বাবে সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। মই বৰ্তমান আছোঁ ইয়াছিন চুলতানা, গ্ৰেড 3ত নিযুক্তি লাভ কৰিছে, আৰু মৰিয়নি সমষ্টিৰ দেৱৰপাৰা গাঁৱৰ এই ছাত্ৰীগৰাকী উচ্চ শিক্ষিত, মাষ্টাৰ ডিগ্ৰী ইতিমধ্যে কমপ্লিট কৰিছে, আৰু অৰ্থাৎ যোগ্যতা অনুসৰি চাকৰি সকলোৱে পাইছে আৰু সকলোৱে হাঁহি বিৰিঙিছে। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে আশীৰ্বাদ। মই স্থানীয় মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে এই নিকা স্বচ্ছ পদ্ধতিৰে নিযুক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীক ৰাইজৰ হৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চাকৰি পোৱা লোকসকলৰ আশীৰ্বাদ আপোনাৰ লগত আছে,
আপুনি আকৌ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব, অসমখনক আগুৱাই লৈ যাব লাগিব। মুখ্যমন্ত্ৰীলৈ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।